অভিনয় এৰি ফুটবল খেলুৱৈ হিচাপে টাইগাৰ শ্ৰফ। মুম্বাই এফচিৰ হৈ খেলত যোগদান টাইগাৰ শ্ৰফৰ। এইবাৰ ফুটবল জগতত টাইগাৰৰ গৰ্জন। একাংশ অনুৰাগীৰ মতে তেওঁৰ অভিনয়ৰ অপেক্ষাত থকাতকৈ ফুটবলেই উত্তম। আচৰিত কথা যে টাইগাৰ শ্ৰফ সৰুৰে পৰাই অভিনেতা হ'ব বিচৰা নাছিল। তেওঁৰ সপোন আছিল ভাল এজন ফুটবলাৰ হোৱাৰ। এইবাৰ টাইগাৰ শ্ৰফৰ সপোন হৈছে পূৰণ। বৰ্তমান তেওঁ পেছাগতভাৱে এজন ফুটবলাৰ হিচাপে খেলিছে। তেওঁ কিছুমান ভাইৰেল ফুটবল খেলৰ ক্লিপ চাই মুগ্ধ ফুটবল প্ৰেমীসকল। একাংশ দৰ্শকে কৈছে যে বলিউডৰ তাৰকাৰ মাজত লুকাই আছে এনে এক চমক লগা ফুটবলৰ প্ৰতিভা। টাইগাৰ শ্ৰফে কিয় যোগদান কৰিলে ফুটবল খেলুৱৈ হিচাপে? এতিয়াৰে পৰা কি আৰু বলিউডত দেখিব নোৱাৰিব নেকি টাইগাৰ শ্ৰফক? এনে বহু প্ৰশ্ন উদয় হৈছে বহু নেটিজনৰ মাজত। বলিউড অভিনেতা জেকি শ্ৰফৰ পুত্ৰ টাইগাৰ শ্ৰফ 2014 চনত বলিউড জগতত খোজ দি হিৰোপন্থী চিনেমা কৰিছিল টাইগাৰ শ্ৰফে। তাৰ পিছত বহুতো চিনেমা কৰিছে তেওঁ, কেতিয়াবা হিট আকৌ কেতিয়াবা ফ্লপ। তাৰ পিছত টাইগাৰ শ্ৰফে খোজ দিলে এজন ফুটবল খেলুৱৈ হিচাপে। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এজন ভাল অনুৰাগী টাইগাৰ শ্ৰফ। সেয়ে ৰনাল্ডোৰ নিচিনা হ'ব বিচাৰিছে টাইগাৰ শ্ৰফে। বৰ্তমান তেওঁ আৰু নতুন চিনেমাৰ কথা নাভাবি কেৱল ৰনাল্ডোৰ নিচিনা ফুটবলাৰ হিচাপে জিলিকিব বিচাৰিছে নেটিজনৰ মাজত। আপুনি কি বিচাৰে? টাইগাৰ শ্ৰফক এজন ফুটবলাৰ হিচাপে নে অভিনেতা হিচাপে? কমেণ্টত জনাওক আপোনাৰ মতামত। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।